মহিলা এই দুঘৰমান হ'বই এখেতে কৈছে মই নহয় কিন্তু ইয়াৰ এই দুঘৰৰ ওচৰত যে মহিলা আছে আৰু তেনেকৈ স্পষ্ট দেখিছে আৰু এজন বয়স্ক ব্যক্তি আছিলে দীঘল মানে টিচাৰ তেনেকৈ দেখিছে মোৰ PSOটো ধৰোঁতে সি এইপিনে পৰা পলাই গৈছে মাৰিছে তেওঁ এই টুকুৰাটো থাকি গ'ল এইখিনি আমাৰ খুৰাবাসী কিন্তু বদনাম হৈছে দেই এজন সন্মানীয় আমাৰ বিধায়ক গৈ আছে আখৰ মাৰিবলগীয়া ইটা মাৰিবলগীয়া চলাব পৰা অৱস্থা নাই আজি প্ৰায় 7:30 মানত মোৰ দিনৰ বিভিন্ন কাৰ্যসূচী পাৰ কৰি মোৰ শাহুমা মোৰ খোলালী আৰু মোৰ খোলালীৰ এটি সন্তান তেওঁলোক পিছপিনে আছিলে মোৰ PSO আগপিনে এজন PSO আৰু মই আমি এই সময়ত কিমান 7:30 মান হৈছে নেকি এতিয়া সময়টো পাহৰিছোঁ আমি গৈছিলোঁ গুৱাহাটী কালি আৰু পৰহি আমাৰ দুদিন সভা আছে কালি এখন সভা আছে আৰু পৰহি দিনাখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰায় দিনৰ 1:30 বজাত এটা বিশেষ সভা আহ্বান কৰিছিলে সাংসদ বিধায়কৰ আৰু আমাৰ BJP জিলা সভাপতিসকলৰ সেই সভালৈ বুলি পেলাই মই গুৱাহাটী আহি আছিলোঁ আৰু হঠাৎ এই কুৰাবাৰী বুলি কয় আমাৰ মানে বিহৰা বাগান জাষ্ট পাৰ হৈ মই কোনোদিনে মোৰ 20 বছৰ ৰাজনীতি জীৱন মোৰ মাও বিধায়িকা আছিল এই যোৰহাট গুৱাহাটী আমি অহা যোৱা কৰোঁ পাথৰ মৰা এইটো কেতিয়া শুনা নাছিলোঁ পোনপ্ৰথমবাৰৰ বাবে এইটো পালোঁ ডাঙৰ এটা ইটা চপৰা মোৰ গাড়ীৰ সন্মুখত মানে বাঁহতে ৰৈ থকা এজন যুৱক ডেকা যুৱক 35 বছৰমান হ'ব একদম আমি দেখা পাই আছোঁ মইতো কেলে পাথৰ তুলিছে নাজানো দেখা গৈ আছোঁ ঘপককৈ আমাৰ গাড়ী লৈ পেলাই পুনৰ মোৰ পিনে বিশেষকৈ ড্ৰাইভিং চিটৰ পিনে পুনৰ মাৰি দিলে আমাৰ গাড়ী গোটেই গ্লাছ ভাঙিল আমি গোটেই মুখে চুখে গ্লাছ আমি অলপ দেৰি ৰৈ দিব লগা হ'ল লগে লগে পুলিচক খবৰ দিলোঁ আৰু যিহেতু DSP দায়িত্বত আছিলে আমাৰ মৰিনীত বাৰ্ডি বড়ো ডাঙৰীয়া তেখেত বৰ্তমান SDPO বোকাখাত হৈ আছে তেওঁ চিনাকি তেওঁ যোগাযোগ হ'ল তেওঁ আহিছে আৰু মোৰ PSO যিজন আমি গৈ ল'ৰাটোক সুধিছিল তই কেলে পাথৰ মাৰিলি তেওঁ ল'ৰাটোৱে আবুল তাবুল বলকিবলৈ ধৰিছিল আৰু তেওঁৰ মানে বুকুত যেতিয়া ধৰিছিলে এই গেঞ্জি টুকুৰাটো থাকি যায় আৰু এই যোনটো এটা উপপথ য'ত মানে লাইট চাইট নাই এই উপপথেদি পলায়ন কৰে মোৰ এটাই অনুৰোধ পুলিচলৈ আৰু স্থানীয় ৰাইজলৈ VDPলৈ যে এনে ঘটনা মোৰ লগত ঘটিছে আজি অলপ স্পীড কমটি আছিলে কাৰণে সন্মুখত অহা গাড়ীত মই মাৰি নিদিলোঁ কিন্তু গাড়ী চলাব পৰা অৱস্থাত নাই যদি অন্য কোনোবা একদম নতুন ড্ৰাইভাৰ এজনৰ লগত হয় বা ড্ৰাইভিং কৰা মানুহ এজনৰ লগত হয় এইটো এটা ডাঙৰ ঘটনা হ'ল সন্মুখত অহা গাড়ীও এইটো ৰাষ্ট্ৰীয় ঘাইপথ অনবৰতে গাড়ী চলিয়ে থাকে তেওঁ সেই পৰিয়ালটো মৃত্যু হ'লহেঁতেন সন্মুখৰ পৰিয়ালটো মৃত্যু হ'ব লগা হ'লহেঁতেন এনে ঘটনা নহওক এতিয়া যোন দোষী পুলিচক এইটোৱে কৈছোঁ যে তেওঁক ধৰিব লাগে আৰু স্থানীয় ৰাইজক সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত News 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Storeতো পাব এই News 18 এপ